নামেই পৰিচয়। তেখেতক আৰু বেলেগে পৰিচয় কৰি দিয়া আমাৰ ইষ্টতা নাই। এজন শিল্পী যাৰ স্থান ভূপেন হাজৰিকাতকৈও বহু ওপৰত। এটা সমীক্ষাত ওলাইছে যে গোটেই পৃথিৱীৰ ভিতৰতেই মৃতকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আটাইতকৈ বেছি সংখ্যক ৰাইজৰ উপস্থিতিত তেখেতে চতুৰ্থ স্থান লাভ কৰিছে গোটেই পৃথিৱীৰ ভিতৰতে। মানুহজন কিমান প্ৰিয় আপোনালোকক আৰু বেলেগে ক'বৰ প্ৰয়োজনেই নাই। তেনে এজন মহান শিল্পীক ঘৰ আমাৰ একেবাৰে কাষতেই। আপোনাক প্ৰত্যেকেই জানে যে যোৰহাট জিলাৰ ভিতৰত তেখেতৰ ঘৰ, আৰু ইগতো আমাৰ শিৱসাগৰৰ একেবাৰে কাষৰীয়া। এই ভিতৰুৱা গাঁৱৰ পৰা গৈ তেখেতে এখন ডাঙৰ সংস্কৃত জগতৰ ডাঙৰ পথাৰ অৱতীৰ্ণ হ'লগৈ। কিন্তু আমাৰ এই দুৰ্ভাগ্য, তেখেতক আমি অকালতে হেৰুৱালোঁ। মাত্ৰ 52 বছৰ বয়স হৈছিল। হয়তো তেখেতৰ পৰা আমি বহুত কিবা কিবি পালোহেঁতেন, কিন্তু আমাৰ এই হয়তো দুৰ্ভাগ্য, আমি অকালতে তেখেতক হেৰুৱালোঁ। তেখেতৰ পবিত্ৰ আত্মাৰ শান্তিৰ বাবে আমি আজি যি ৰাইজ উপস্থিত হৈছোঁহি, সকলোকে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিবৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ।